মানে চাওক মই বিগত মই ইয়াৰ আগতে কৈছোঁ 1999 চনৰ পৰা NUCৰ পৰা ষ্টাৰ্ট কৰি আজিলৈকে কংগ্ৰেছৰ লগত আছোঁ। কংগ্ৰেছৰ সাংগঠনিক কাম কাজ কৰিছোঁ। সমষ্টিৰ চুকে কোণে মানুহৰ ঘৰে ঘৰে বহুদিনৰ পৰা মই ৰাজনৈতিকভাৱে জড়িত আছোঁ। এতিয়া মই জিলা NUCয়ে আছিলোঁ, যুৱ কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট আছিলোঁ 2 টাইমছ, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মানে আদি কৰি বিভিন্ন সময়ত আমি বিভিন্ন পোৰ্টফলিত থাকি কংগ্ৰেছৰ সংগঠনৰ কাম কাজ চলাই লৈছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক কথা, আজি আমি জিলা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল। এইবাৰ আমাৰ জিলা পৰিষদত লেডিজ পৰিছে, সেই হিচাপে আমাৰ ৱাইফ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল। ইয়াৰ লগতে আৰু 3-4জন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল। কিন্তু চকিবুৰ ৰহমানৰ ভনীয়েক আছিল, তেওঁ গোৱালপাৰা জিলা কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ সভাপতি, মই গোৱালপাৰা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক। আৰু এজন আছিল শিল্পী চালমা, মানে চুপিয়া খাতুন বুলি, তেওঁ APCCৰ মহিলা মৰ্চাৰ সদস্য। কিন্তু আমি এই গোটেইকেইটা কংগ্ৰেছৰ কাম কৰোঁ। এই কেইজনক যদি টিকেট মোক নিদি কংগ্ৰেছ কৰা মানুহখিনিক দিলেহেঁতেন মোৰ ক'বলগীয়া একো নাছিল। কাৰণ একেটা দলৰ সৈতে বহুদিনৰ পৰা আছে বা দলৰ কাম কাজ কৰি আছে। কিন্তু গোৱালপাৰা জিলা কংগ্ৰেছ একে ৰচিদ, ৰকিবুল হুছেইন, ভূপেন বৰা এনেকুৱা গেম খেলিল, যিজন মানুহক টিকেট প্ৰদান কৰিলে, যিজনৰ কংগ্ৰেছৰ জীৱনত চিল মাৰা নাই আৰু কংগ্ৰেছৰ কোনো এটা প্ৰগ্ৰামত বা কোনো এটা মিটিঙত তেওঁলোকৰ কোনো চিনচাপ নাই, এনেকুৱা এজন মানুহক টিকেট প্ৰদান কৰিলে। গতিকে এইবাৰ জলেশ্বৰ টাকিমাৰী জিলা পৰিষদৰ সমস্ত জনসাধাৰণে তেখেতক বুজাই দিব, আমাৰ জিলা কংগ্ৰেছ তাৰ একে ৰচিদ ৰকিবুল হুছেইন APCCক বুজাই দিব যে এখেতে কিমান বেইমানি কৰিছে জনসাধাৰণৰ লগত, কিমান বেইমানি কৰিছে। বেইমানিৰ প্ৰত্যুত্তৰ জলেশ্বৰৰ জনসাধাৰণে দিব আৰু জলেশ্বৰৰ জনসাধাৰণৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে সক্ষম হৈ আছে। আৰু আপোনালোকে দেখাই পাইছে, তাৰাংগাপুৰ বজাৰত আহিছোঁ, হাজাৰ হাজাৰ মানুহ, আমি ইয়াত ঘৰত আহিছোঁ, মানুহ আমি মানে পূৰ্ণ সমৰ্থন আছে আমাৰ লগত। কাৰণ আমি কংগ্ৰেছ কৰ্মী আছিলোঁ, কংগ্ৰেছৰ সৈনিক আছিলোঁ। আমি কংগ্ৰেছ কৰা মানুহখিনি কেতিয়াও কংগ্ৰেছ নকৰা মানুহক ভোট নিদিয়ে। মই হজৰে কৈছোঁ, মই স্পষ্টকৈ কৈছোঁ, এখেতে নিশ্চয় আমাক সমৰ্থন দিব। আমি আৰু আমাৰ লগত আছে, ইনশাল্লাহ আমি জনসাধাৰণৰ লগত আছোঁ। টকাৰ লেনদেন হোৱা বুলি আপুনি ভাবে নেকি? নিশ্চয়কৈ টকাৰ লেনদেন হৈছে। নহ'লে টকাৰ লেনদেন যদি নহলহেঁতেন তেনেহ'লে কংগ্ৰেছী মানুহক টিকেট দিলেহেঁতেন, যিসকলে সংগঠন কৰে, কংগ্ৰেছ কৰে, এইবিলাকক টিকেট দিলেহেঁতেন। টকাৰ লেনদেন হোৱাৰ কাৰণে কংগ্ৰেছ নজনা বা কংগ্ৰেছ কি বুজি নোপোৱা মানুহক টিকেট দিছে। নিশ্চয় ইয়াত টকাৰ লেনদেন হৈছে, অন্যথা একো নাই। ফিল্ডত এদিন প্ৰচাৰ কৰা নাই, আজি টিকেট লৈছে, কালিহে টিকেট দিছে। কালি আগত 1 মিনিটৰ কাৰণে সি কোনোবা ঠাইত কৈছে নেকি কংগ্ৰেছৰ প্ৰচাৰ চলাইছে নেকি? যাক প্ৰাৰ্থিত্ব দিছে, যদিও চলাইছে মই আজি ৰাজনীতি ত্যাগ কৰিম, সেই মানুহজনক টিকেট দিয়াৰ কাৰণটো কি? আৰৰ কাহিনী কি? আৰৰ কাহিনী স্পষ্ট, একদম বহুত টকাৰ লেনদেনৰ জৰিয়তে টিকেট প্ৰদান কৰিছে। গতিকে টকাই তেখেতক ভোট দিব, জনসাধাৰণে ভোট নিদিয়ে। মই জনসাধাৰণে আহ্বান জনাইছোঁ, এনেকুৱা টকা দি টিকেট লোৱা প্ৰাৰ্থীক আপোনালোকে প্ৰত্যাখ্যান কৰক। এখেতে জনসাধাৰণৰ কাম কৰিব নোৱাৰে, কাৰণ তেখেতৰ টকা উঠোৱাৰ কাৰণে তেখেতৰ সময়টো পাৰ হৈ যাব, জনসাধাৰণৰ কাৰণে একো কৰিব নোৱাৰে। মই ইতিমধ্যে, যেহেতু মোৰ মিছেছ অলৰেডি নিৰ্দলীয় হিচাপে প্ৰাৰ্থী প্ৰদান কৰিছে, আমি অলৰেডি DC অফিচত ছাবমিট দিছোঁ। গতিকে মই এতিয়া আৰু কংগ্ৰেছ কৰ্মী হৈ থকা নাই। মই সকলো কংগ্ৰেছৰ পোৰ্টফলিৰ পৰা মই আজিৰ পৰা চব বিদায় দিছোঁ, ইস্তফা দিছোঁ। মোক আৰু কংগ্ৰেছ নালাগে, মই জনসাধাৰণৰ লগত আছোঁ, জনসাধাৰণৰ লগত থাকিম, জনসাধাৰণে যিটো কয় মই সেইটো শুনিম।
ইনকিলাব জিন্দাবাদ মহিরুদ্দিন জিন্দাবাদ মহিরুদ্দিন জিন্দাবাদ মর্জিনা খাতুন জিন্দাবাদ ইনকিলাব জিন্দাবাদ